যোৰহাট চহৰত এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ আনুষ্ঠানিকভাৱে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে মুকলি কৰা হয়। প্ৰথমে মই ক'ব বিচাৰিছোঁ আমাৰ জিমটোৰ নাম IQ আইৰণ ফিটনেছ, এটা নতুন কনচেপ্ট। IQ মানে বুজায় নলেজৰ কথা, আৰু ফিটনেছ আমাৰ হাৰ্ডৱৰ্ক, এই বস্তুখিনি কথা বুজায়। চ' আমি যিমান পাৰোঁ নিজৰ মানে এটা ফিটনেছ বস্তু এটা চাইণ্টিফিক বস্তু, যোনটো মানে ইয়াত আপোনাৰ ছায়েন্সৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ গোটেই বস্তুখিনি জড়িত হৈ থাকে। আৰু প্ৰায় অসমত দেখিব পোৱা গৈছে মেক্সিমাম ট্ৰেইনাৰ মানে 90% ট্ৰেইনাৰ আপোনাৰ এই বস্তুটো নলেজে নাই, জাষ্ট নিজৰ বডিটো বনাইছে, কেনেকৈ বনাইছে গম নাপায় তেওঁলোকে, বাট মানে কি ছায়েন্স লগাইছে কি বস্তু গম নাপাইছে। বাট আমাৰ ইয়াত মানে সেই গোটেই ছায়েন্সটো শিকোৱা হ'ব, কেনেকৈ এক্সাৰচাইজ কৰিলে কি হ'ব আৰু কেনেকৈ মানে কোনটো ৱেত আমি যাব লাগিব, গোটেই কনচেপ্টটো মানে আমি ইয়াত প্ৰথমৰ পৰা মানে ABCD পৰা মানে শিকোৱা হ'ব। চ' সেইটো এটা কনচেপ্ট লৈ মেলি আমি আহিছোঁ। মানে অধ্যয়ন থকাটো প্ৰয়োজন। অধ্যয়ন থকাটো, যিহেতু ময়ো এজন চাৰ্টিফাইড ট্ৰেইনাৰ হয়, চ' মোৰ তেনেকৈ ষ্টুডেণ্টো আছে, শিকাইছোঁ মেলি। আৰু মানে কিছুমান মানুহে ভাবে যে বডি বনাবলৈ বহুত টাইম লাগে, বহুত কথা হেৰি কৰিব লাগে, বহুত ডাইট খাব লাগে। আচলতে সেইটো কথা নহয়। বডি বনাবলৈ মোৰ হিচাপত যদি বিগিনাৰ হয় তেওঁলোকক 3 মাহে যথেষ্ট। 3 মাহত আপোনাৰ এটা ধুনীয়া ভাল মানে দেখনীয় এটা বডি হৈ যায়। যদি ভাল তেওঁৰ নলেজ থাকে, ভাল হেৰি পৰা যদি শিকে, তেতিয়া 3 মাহ যথেষ্ট। আৰু তেওঁলোকে যি বস্তু খাই আছে, ঘৰৰ যিকেইটা হয় ভাত খাই আছে, ভাত দাইল মাছ মাংস, এইখিনি বস্তুতে আপোনাৰ বডি বনে, একো এক্সপেঞ্চিভ ডাইটৰ প্ৰয়োজন নাইকিয়া। চব বস্তুখিনি তেনেকুৱা সেই আমাৰ ইয়ালৈ আহক, সেই বস্তুখিনি আমি শিকাম কেনেকৈ খাব লাগিব, কি কথা A to Z নলেজ ইয়াত পাব। চ' ইয়াকে সেইটো কনচেপ্টতে মানে আমি জিমটো খুলিছোঁ, আহক। আৰু ইয়াত আমাৰ অত্যাধুনিক চব গোটেই বস্তুবোৰ মানে আমাৰ ইম্পৰ্টেড বস্তু হয়, চব ইম্পৰ্টেড লগোৱা হৈছে। আৰু ইয়াত প্ৰেক্টিচ কৰি দিও ভাল পাব, আৰু ভাল ট্ৰেইনাৰ আছে, পাৱাৰ লিফটিঙৰ পৰা ধৰি আমাৰ আপোনাৰ বডি বিল্ডিঙৰ ট্ৰেইনাৰ আছে, আৰু জুম্বা ট্ৰেইনাৰ আছে, সকলো ধৰণৰ মানে ফেচিলিটিছ ইয়াত আছে। চ' আহক, এক্সাৰচাইজ কৰি ভাল পাব। চ' ধন্যবাদ। উল্লেখযোগ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ সমীপত স্থাপিত IQ আইৰণ ফিটনেছ নামৰ এই কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত যোৰহাটৰ কেইবাগৰাকীও অভিজ্ঞ শৰীৰ চৰ্চাবিদ আৰু ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰে। নিয়াৰ জাৱাৰ ডিলাৰ। আমাৰ জিমটোৰ নাম হ'ল IQ আইৰণ ফিটনেছ। আমাৰ জিমটোৰ লগত জড়িত হওক সকলো ভালকৈ, আৰু আমাৰ লগত আহক ভালকৈ। আজিৰ পৰা মুকলি হৈছে। কাইলৈ পৰা নহয়, সোমবাৰৰ পৰা সকলো ইয়াত আহি এক্সাৰচাইজ কৰিব পাৰিব। আমাৰ ফালৰ পৰা ভাল দিয়া হ'ব, ভালকৈ গুৰুত্ব দিয়া হ'ব সকলোকে। ভাল আমাৰ যিখিনি পাওঁ আমাৰ ফালৰ পৰা চব দিম আৰু সকলোকে, যি পালোঁ যিয়ে কৰি দিব ইমান বছৰত। এড্ৰেছটো আমাৰ নিয়াৰ জাৱাৰ ডিলাৰ GMCH। উল্লেখযোগ্য যে যোৰহাটৰ দুগৰাকী নিবনুৱা যুৱকে এই প্ৰচেষ্টা হাতত লৈ নৱপ্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলা আৰু সুস্বাস্থ্যৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰিছে। পোনপ্ৰথমতে মই শুভেচ্ছা জনাব বিচাৰিছোঁ যে IQ আইৰণ ফিটনেছ জিম যোৰহাটৰ নিচিনা এটা জেগাত আমাৰ সেইখন এই জিমটো আজি উপস্থিত হৈছেই, আৰু এই উদ্বোধনী সময়ত জিমৰ মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত এই জিমটো আৰু আগবাঢ়ি যাওক, তাৰে মই কামনা কৰিছোঁ। যিহেতু আমাৰ আজিৰ তাৰিখত মানুহে লাইফষ্টাইলটো মেইনটেইন নকৰাৰ বাবে আমাৰ বহুতো ৰোগত আক্ৰান্ত হ'ব লগা হয়, কিন্তু আমাৰ জিমেই বা আমাৰ শৰীৰ চৰ্চাই আমাৰ বহুতো ৰোগৰ পৰা আমাক বচাই ৰাখে। তাৰ বাবে মই যোৰহাটবাসীক মই অনুৰোধ কৰিম তেওঁলোকে আহি IQ আইৰণ ফিটনেছ জিমত আহি তেওঁলোকে নিজৰ শৰীৰ চৰ্চা কৰি আগবঢ়ায়, যাতে তেওঁলোকৰ শৰীৰ চৰ্চাখিনি আগবাঢ়ি থাকে। আৰু লগতে এটা জিম এটা প্ৰতিষ্ঠা কৰাটো বহুত ডাঙৰ কথা, যিহেতু এটা ভাল এটা পৰিৱেশ এটা দিয়া যায়। আৰু এই পৰিৱেশত যিহেতু যোৰহাটত নিচিনা এটা জেগাত যিহেতু ড্ৰাগছত বহুতো যুৱক আক্ৰান্ত হৈ গৈ আছে, তেনেকুৱা এটা জেগাত এটা আমাৰ সুস্বাস্থ্যৰ বাবে চিন্তা কৰি এটা জিমৰ প্ৰতিষ্ঠা কৰাটো বহুত ডাঙৰ কথা। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ, যাতে অনাগত দিনত আৰু ভাল কাম কৰি যাওক। জিমৰ শৰীৰ চৰ্চাৰ যোগেদি এখন ভাল সমাজ এখন গঢ়াই লৈ পেলাই এটা ভাল প্ৰতিষ্ঠা কৰিবলৈ অনুৰোধ জনাইছোঁ। যি সময়ত বহু নিবনুৱা চৰকাৰী চাকৰিৰ সন্ধানত হাবাথুৰি খাইছে, ঠিক সেই সময়তে যোৰহাটৰ এই দুজন যুৱকৰ একাত্ম প্ৰচেষ্টাত গঢ় লৈ উঠা এই শৰীৰ চৰ্চা কেন্দ্ৰই এক প্ৰকাৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি উপস্থিত লোকসকলে মন্তব্য কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।